তেখেত অৰ্চনা বিশ্বাস তেখেতৰ পাৰিবাৰিক কিবা এটা কাজিয়াৰ সূত্ৰপাত হৈ তেখেতৰ পুত্ৰই ৰোহিত বিশ্বাস তেওঁ দাৰে গপিয়াই হত্যা কৰিছে। গতিকে ৰোহিত বিশ্বাসক আমি ইতিমধ্যে কৰায়ত্ব কৰা হৈছে। এটা আইনমতে বাকী ব্যৱস্থাখিনি লোৱা সেইখিনি এতিয়া প্ৰাথমিক তদন্ততটো ওলাইছে তেওঁলোকৰ মাজত কাজিয়া আছিলে, কিন্তু এতিয়া বাকীখিনি পিছৰ পৰৱৰ্তী পৰ্যায়ৰ তদন্তত ওলাব। আজি আমাৰ ইয়াত নেপালীখুটিত বৰ ডাঙৰ এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল। ল'ৰাই মাকক হত্যা কৰিলে দাৰে গপিয়াই। কিবা তেওঁলোকৰ মানে পাৰিবাৰিক কণ্ট্ৰলটো আমি নাজানো, কিন্তু ল'ৰাজনে বোলে দুদিনৰ পৰা মানে অলপ মানসিক চাপক উল্টা পাল্টা কৰি আছে। সেই বিষয় নিয়ে কিবা তেওঁলোকৰ পৰিয়ালত কিবা হৈছে নহৈছে আমি ক'বও নোৱাৰোঁ। সেই বিষয়েৰে মাকক আজি ল'ৰাই মানে হত্যা কৰিলে, দাৰে গপিয়াই মাৰিছে। জেগাখনৰ নাম কেন্দুগুৰি নেপালীখুটি। ল'ৰাজনৰ নাম হৈছে ৰোহিত বিশ্বাস। আহিছে প্ৰশাসনক খবৰ দিয়াৰ লগে লগে তেওঁলোকে আহিছে, তেওঁলোকৰ তদন্ত কৰি আছে। তেওঁলোকে এতিয়া বিচাৰ কৰিব কি হয় নহয়, ল'ৰাজনক কি উচিত শাস্তি পায় নাপায়, এইটো আমাৰ প্ৰশাসনে এইটো বিচাৰ কৰিব। মাৰি গৈছোঁ যাওঁতে এইখিনিতে পিছ দুৱাৰ আছে নহয়, জাপ মাৰিলে। জাপ মাৰি ময়ো জাপ মাৰিলোঁ তাৰ লগত, যায়ো নোৱাৰিলোঁ। তাৰপাছত মাৰি দৌৰ মাৰিলে। এই তালৈকে গৈছোঁ, পাছত সি মোক দাঁত দেখায়। পাছত আহিছোঁ ঘৰত, আহি চিপৰাং লৈ যাওঁতে সি কোনফালে লুকাই গ'ল। কোনে মাৰিছে? এই তাৰ ল'ৰাই মাৰিছে। ল'ৰাৰ এনেতো কুটি মাতে। গাঁওখনৰ নাম নেপালীখুটি, ৰোহিত। সেইটো 4-5 দিনৰ পৰা মানে খালি দৌৰাই আছে, মাৰিব। কালি সিটো ঘৰত থাকিছে, আজি দুপৰীয়া আমাৰ ইয়াতে আছিলে। 2-3 বাৰ আহিছে। মই বুজাই আছোঁ তাক, এনেকুৱা নকৰিবি। ইফালে যায় একবাৰ, সিফালে যায় একবাৰ, এনেকুৱা কৰোঁতে আমি মছলা দিওঁতে সেই মাৰি দিলে দা লগত। আৰক্ষী আহিছে? আৰক্ষীটো পাছত আহিছে। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।